ডিব্ৰুগড় মিউনিচিপাল বোর্ড ডিব্ৰুগড় মিউনিচিপাল কর্পোরেশনলৈ রূপান্তর করা হয়। With immediate effect, আজিৰ পৰাই ডিব্ৰুগড় মিউনিচিপাল বোর্ড ডিব্ৰুগড় মিউনিচিপাল কর্পোরেশনলৈ রূপান্তর করা হয়। ডিব্ৰুগড়ৰ বাবে আজ এক ঐতিহাসিক দিন। অসমৰ অতি পুৰণি মিউনিচিপাল বোর্ড 100 বছৰ অতিক্ৰম কৰা মিউনিচিপাল বোর্ড আজি মিউনিচিপাল কর্পোরেশনত রূপান্তরিত হল আৰু মিউনিচিপাল কর্পোরেশন হওয়ার লগে লগে বহু ধৰণৰ সা-সুবিধা উন্নত মানদণ্ডৰ সেৱা ডিব্ৰুগড়বাসী ৰাইজে মিউনিচিপাল কর্পোরেশনৰ পৰা পাব। ডিব্ৰুগড় মিউনিচিপাল কর্পোরেশনৰ প্ৰথম মেয়ৰজনক মই আন্তৰিক শুভেচ্ছা জনাইছো আৰু যেটো মানে নটিফিকেশন ডিব্ৰুগড়বাসী ৰাইজৰ কাৰণে যে মিউনিচিপাল বোর্ড টু মিউনিচিপাল কর্পোরেশন হৈ গল। এতিয়া আজিৰ প্ৰায় ডিব্ৰুগড় মিউনিচিপাল কর্পোরেশন বুলি জনা যাব আৰু লগতে আজি অসমৰ মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাৰ হাতেৰে 24 ঘণ্টা পানী যোগান আঁচনি যেটো ডিব্ৰুগড়ত বহু বছৰৰ পৰা চলি আছিল। আপোনালোকে মাঝে মাঝে কমপ্লেইন দিছিল যে ৰাস্তা খান্দি দিলে, ৰাস্তা বেয়া হৈ গল, বৰষুণত কষ্ট পাইছিল। আজি তাৰ প্ৰথম ফেজটি আমি মুখ্যমন্ত্ৰীৰ হাতেৰে মুকলি কৰা হল আৰু কালি প্ৰায় সেকেন্ড ফেজত কাম আৰম্ভ হ'ব আৰু মই ভাবো যে আহা 3 মাহৰ ভিতৰত গোটেই প্ৰকল্পটো সম্পূৰ্ণ হ'ব আৰু তাৰ পিছত যিখিনি অঞ্চলত পানীৰ পাইপলাইন হোৱা নাই, সেকেন্ড ফেজ ইলেকশনৰ পার্লামেন্ট ইলেকশনৰ পিছত মোদী সরকার 3 নম্বৰ বাৰ হোৱাৰ লগে লগে আমি গোটেই সিচুৱেশন 100% মানুহক ডিব্ৰুগড় চহৰত পানী দিয়াৰ ব্যৱস্থা বিগত দিনবোৰত লোৱা হৈছে। কন্ট্ৰাক্টৰক বহুত স্ট্ৰিক্টলি কোৱা গল। তাৰ পিছতো ইয়াত দুটা কথা যে ৰাস্তা এখন নতুন ৰাস্তা বিধায়কে বনাই বহুত কষ্ট কৰি ধুনিয়াকে ৰাস্তা বনি যায়, যেতিয়া তাক খান্দি দিয়ে অরিজিনাল শেপত কোনোদিন আহিব নোৱাৰে। কাপোৰ এটা ফাটি গলে রিফু যিমানে ভালকে নকৰক কিয় নতুনৰ নিচিনা নহয়। কিন্তু যিয়ে নহওক প্ৰায় 40-42 কোটি টকা আমি ডিব্ৰুগড় চহৰত পিডব্লিউডি মানে দিয়া হৈছে। পিডব্লিউডিয়ে 40-42 কোটি টকা খৰচ কৰি যিখিনি ৰাস্তা মেৰামতি কৰিব লগা আছে গোটেই ৰাস্তাটো আমি মেৰামতি কৰিম। মিউনিচিপাল বোর্ড বা মিউনিচিপাল কর্পোরেশনে যিকোনো ট্যাক্স কিমান পৰিমাণত লব সম্পূৰ্ণ এখতিয়াৰ বোর্ড বা কর্পোরেশনত থাকে। তাত সরকারের তরফপা কোনো নির্দেশ নাথাকে, কিন্তু বহুত বেশি লব নালাগে বা মানে অসমৰ ভিতৰত যেটো এটা পৰম্পৰা চলি আছে পৰম্পৰা ৰক্ষা কৰি চলিব লাগে বুলি নিৰ্দেশ থাকে। কিন্তু মিউনিচিপালিটিৰ নিজৰ অধিকাৰত আছে। মিউনিচিপাল কর্পোরেশনত তেখেতসকলে কবাত কম বেছি যদি কৰিব খোজে তেখেতসকলে নিজে প্ৰস্তাৱ লৈ কৰিব। মিউনিচিপাল বোর্ডৰ যেটো গাঁথনি আছিল, মিউনিচিপাল বোর্ডৰ যেটো সীমা আছিল, বৰ্তমান এই সীমাহে থাকিব। নহলে যদি আমি সীমাটো বদলাব যাওঁ আকৌ এটা ইলেকশন আমাৰ ওপৰত আহি যাব। সো এটো অভয়েড কৰাৰ কাৰণে এটো কৰা হল। নেক্সট ইলেকশনৰ আগে 6 মাহ আগেই আমি এটা ডিলিমিটেশন কমিশন গঠন কৰি দিম আৰু এই ডিলিমিটেশন কমিশনে মিউনিচিপাল ডিব্ৰুগড় মিউনিচিপাল কর্পোরেশনৰ সীমাটো যদি বৃদ্ধি কৰিব দিয়ে বা ওয়ার্ড বিলাক যদি বৃদ্ধি কৰিব দিয়ে এই ডিলিমিটেশন কমিশনৰ জৰিয়তে ইলেকশনৰ আগে যদি কৰা যায় আৰু মানে নোটিফাই যদি হৈ যায় উজোৰ আপত্তিৰ পিছত এতিয়া সীমাটো বৃদ্ধি পাব, বাৰ্ডৰ সংখ্যাও বৃদ্ধি পাব। 1871 চনত স্থাপিত হোৱা এই ডিব্ৰুগড় মিউনিচিপালিটি বোর্ড বিভিন্ন ঢাক প্ৰতিঘাত পাৰ হৈ আমি এইখিনিতে উপস্থিত হৈছো আৰু আজি আমি অশোক সিংহল ডাঙৰীয়াই ইয়াত আহি আমাৰ
ডিব্ৰুগড় মিউনিচিপালিটি বৰ্ডখন কৰ্পৰেশ্যন বুলি ঘোষণা কৰি থৈ গ'ল। মই তেখেতকো বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি ডিব্ৰুগড় মিউনিচিপালিটি বৰ্ডৰ সদস্যসকলে আজীৱন তেখেতক আমি মনত ৰাখিম যে তেখেতে আজি আমাক এই অনাজত কৰি থৈ গ'ল ডিব্ৰুগড় কৰ্পৰেশ্যন কৰাৰ ক্ষেত্ৰত তেখেতে যিটো কৈছে মই সকলোকে এটা আশা কৰিলে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যি প্ৰচেষ্টা এই প্ৰচেষ্টাত তেখেতে আমাক বহু দিনৰ পৰাই কৈ আছে যে এইখন কৰ্পৰেশ্যন কৰিব লাগে কাৰণ ডিব্ৰুগড়খন অতি পুৰণা আৰু এতিয়াও ৰেংকিঙত আমাৰ ডিব্ৰুগড় গুৱাহাটীৰ পাছতে এটা ব্যৱস্থা আছে আৰু মই ভাবো তেখেতে থকাৰ দিনত আমাৰ নিশ্চয় অতুক সিংহল ডাঙৰীয়াৰ সৈতে ডিব্ৰুগড়খনৰ বাকীখিনি উন্নতি কৰাৰ ক্ষেত্ৰত তেখেতে ব্যৱস্থা হাতত ল'ব।